নমস্কাৰ। আপোনালোক কোনে কি কৰি আছে বাৰু? মই আছোঁ ৰন্ধা বঢ়াত। আজি বেলেগ গৰম। এয়া চাওক, গোটেই ঘাম চকু এনেকুৱাবিলাকত ঘাম হৈ গৈছেগৈ। বহুত ৰ'দ দিছে মানে আজি। আৰু এইফালে আমাৰ মোৰ চাদৰতে ধৰি আছে এনেকৈ। হাই কৈ দিয়া। অঁ, হাই কৈছে। আৰু মই কাটি আছোঁ পাচলি। এইখিনি হৈছে কোমোৰা দাইলত দিবলৈ, আৰু এয়া হৈছে ঘৰৰ ভাত কেৰেলা, মানে ঘৰত খাবলৈ, আৰু আমি ঘৰতে খাই থাকিবৰ কাৰণে চলি থাকে। আৰু 3টা পাইছিলে আজি, এই 3টা এতিয়া ভাবিছোঁ দাইলতে দি দিওঁ। এনেই ভাত কেৰেলাটো স্বাস্থ্যৰ কাৰণে ভালো, সেইকাৰণে ভাজি নাখাওঁ, দাইলত দি দিম, তাৰপাছত মানে খাম আৰু এনেকৈ। আৰু এই কেইডাল চক আধা কেজিমান হ'ব দাংবডি মাহ, দীঘল একেবাৰে। চাওক, ঘৰৰ পাচলি কথাটোৱে বেলেগ নহয়নে? এইকেইডাল মানে ঘৰৰ ফ্ৰেছ বস্তু নহয় জানো, চিঙিম আৰু খাম। আৰু এইকেইডাল ঘৰত মোটামুটি খাই থাকিবলৈ হৈছে এইকেইডাল। আৰু এইখিনি হৈছে ঢেকীয়া, এইখিনি ছিঙি আনিছে চাওক, মানে ঘৰৰ পাচলি গোটেইখিনি। আৰু এইকেইটা কণ বিলাহী দাইলতে দি দিম। আপোনালোকক দেখাইছোঁ আৰু আমাৰ ঘৰৰ পাচলিকেইটা, আৰু মইনো কি কৰি আছোঁ সেইখিনিও আপোনালোকক দেখুৱাইছোঁ। গৰম পিছে আপোনালোকৰ ফালে পৰিছেনে বাৰু? আজি কিন্তু বহুত ৰ'দ দিছে। আৰু এইটো আমাৰ এইটো কি হয়? অঁ, ভাত কেৰেলা ঠাৰি। এইটো ভাত কেৰেলা ঠাৰি হয় দেই। আৰু এতিয়া আছোঁ মই পাকঘৰত, বনাই আছোঁ ভাত। আজি যে ইমান গৰম পৰিছে নহয়, ভাত বনাবলৈ মানে আহিবলৈ গেছৰ ওচৰলৈ আহিবলৈ মন নাযায়। এতিয়া যিটো গৰম পৰিছে, মোৰ চব এনেকুৱাবিলাকত গোটেইবিলাক মানে গৰম হৈ গৈছে। এই কাণফুলি পিন্ধাই নাই গৰমৰ কাৰণে। আৰু পাকঘৰত মানে আমাৰ ইফালে ফেন আছে, এডোখৰত ফেন নাই, ইমান গৰম। আৰু এইফালে চাওক, আমাৰ বাৰীখন। ভাত ৰাতিপুৱাতে বনাই থোৱা আছিলে, মইনাহঁত স্কুললৈ গৈছিলে। আৰু এইখিনি বনালোঁ, দালি, কোমোৰা দালি, চাওক কোমোৰা দালি। আনফালে বনাই আছোঁ দাংবডি মাহৰ চব্জি। মানে মোটামুটি কিবা এটা বনাই খাম আৰু, যিহেতু খাব লাগিব। গৰম যিহে পৰিছে নহয়। এদিন বৰষুণ দি আছিলে, কিন্তু এতিয়া মানে বৰষুণটো গ'ল নহয়, বেলেগ গৰম পৰিছে। আৰু কালি আমাৰ কঠীয়া পাৰিলে, কঠীয়া পৰা কৰা হৈ গ'ল। আৰু চাওঁ, ডাঙৰ ভাজি, ঘৰৰে দাংবডি মাহ, মানে কেইডালমান ওলায় আৰু। আধা কেজিমান হ'লে এতিয়া বনাই আছোঁ দুপৰীয়া ভাতৰ কাৰণে। ৰাতিপুৱা খালোঁ ৰুটি, আৰু এতিয়া এইখিনি বনাই আছোঁ। আৰু এই ননষ্টিকি কেৰাহীখন দেখিছেনে? মই প্ৰথমতে নাজানো যে কাঠৰ হেতা ব্যৱহাৰ কৰিব লাগে। এনেকুৱা হেতা ব্যৱহাৰ কৰি কেৰাহীখন মানে ইয়াত দাগ বনাই দিলোঁ। আৰু এতিয়া আৰু বেয়াই হ'ল যিহেতু, এতিয়া এনেকুৱাই বনাই খাই থাকোঁ আৰু। এইফালে আমাৰ সোণলৈ চাওক কি কৰি আছে। ইচ এই চকীখন দেখিছেনে? ওপৰৰ পলিথিনটো মানে সি ফালি পেলালে। মই আনিছিলোঁ এই টেপটো বোলো অকণমান লগাই দিওঁচোন। ওপৰৰ যিটো পলিথিনটো থাকিলেহে তলৰ কভাৰটো ভাল হৈ থাকিব, তলৰ যিটো কুচনটো মানে ভাল হৈ থাকিব। সি বিচনাত পৰি এয়া ভিডিঅ' চাই বহি আছে ফেনৰ তলত। মই কৈছোঁ, শুন আজি গৰম বেছিকৈ ৰ'দ দিছে, বোলো ৰ'দলৈ নোলাবা। সি সেইটো কাৰণে ভিতৰতে সোমাই আছে বাৰু। খালি ভিতৰত থাকিলে ফোন চাই থাকে, বাহিৰত থাকিলে বাৰু খেলি থাকে। অঁ, বোলো চাওঁ দিয়াচোন, চকীখনৰ মই এই আঠাটো লগাই ধুনীয়াকৈ দিওঁ। দিয়া, ভাল ল'ৰা, গুড বয়। এইটো চাওক, সি কি কৰিলে, চিকুটি এৰুৱাই পেলালে। এতিয়া এইখন এৰুৱাই পেলালে, এইটোতো বস্তু বেয়া হৈ যাব। সেইটো কাৰণে ভাবিছোঁ অকণমান আঠা লগাই দিওঁ। আৰু এতিয়া চাওক, মই এইটো সেনেকৈ যে ফাটি আছিলে গোটেইখিনি মানে মেৰামতি কৰি দিলোঁ। ইয়াত চাওক, ৰ'বা আঠা হৈ আছে নেকি, মানে গোটেইখন এৰুৱাই পেলাইছে। এৰুৱাই পেলালে ভাল নালাগে নহয়। টেপটো লগাই দিছোঁ আৰু কিমান সময় ৰাখে নাজানো আৰু। অঁ, বহা বহি থাকা। অঁ, বহা। আকৌ এৰুৱাই নেপেলাবা দেই, শুন দেই, শুনিছা নাই? এৰুৱাই নেপেলাবা। অঁ, গুড বয়। আৰু আজি কিমান ৰ'দ দিছে চাওক। মই যে আচাৰ বনাইছিলোঁ, সেই আচাৰ বৈয়ামটো অকণমান ৰ'দত দিছিলোঁ। আৰু ৰ'দ এডোখৰ গৈছেগৈ, আৰু অকণমান আগলৈ দি দিছোঁ। অলপ ৰ'দত মানে ৰ'দত দি থাকিলে ভাল হৈ থাকে। আৰু কি গৰম এয়া চাওক। এয়া চাওক, আমাৰ ভোট জলকীয়াখিনি ইফালে ভোট জলকীয়া লাগি আছে, পকি আছে মানে।
বহুত ডাঙৰ ডাঙৰ জলকীয়া নহয়, কিন্তু মানে সৰু সৰু জলকীয়া, ভোট জলকীয়া গোটেইকেইটা ছিঙি নিলোঁ। এতিয়া যিহেতু ভাত খামগৈ, ভাত খাবৰ কাৰণে লৈ যাওঁ আৰু এইকেইটাকে। আৰু আমাৰ এইজোপা মধুৰি চাহ হাইব্ৰিড মধুৰিকেইটা লাগিছিলে। ক'ত গ'ল মধুৰিকেইটা? এইটো মধুৰি লাগিছে, এইটো মধুৰি। ৰ'দত মই বস্তু দেখুৱাই আছোঁ। আৰু এইকেইটা মধুৰি লাগিছে, চাওক। এই গছকেইজোপা কেতিয়া ৰুইছিলোঁ জানেনে? 5 জুন মানে পৰিৱেশ দিৱসৰ দিনাখন এতিয়া 2 বছৰ হৈছে। 2 বছৰত এই আম পুলিটো আৰু এই মধুৰি পুলিটো 2 বছৰত মানে লাগিছেগৈ। আৰু যোৱা বছৰ ৰুইছিলোঁ সাঁচি পুলিকেইটা অকণমান ডাঙৰ হৈছে বা, কিন্তু এই বছৰ একো ৰুব নোৱাৰিলোঁ। চাৰিওপিনে ঘাঁহ যেনি তেনি, আৰু সেইটো কাৰণে একো নোৰুলোৱে এবাৰ। বৰষুণো দি আছিলে। আৰু এতিয়া সোণলে ভাত খাবলৈ উলিয়াই ল'লোঁ। ৰাতিপুৱা ভাত অকণমান খুৱাব খুজিছিলোঁ, নাখালে মানে। তাৰপাছত এতিয়া যিহেতু দুপৰীয়া হৈ গ'ল, খুৱাব লাগিব। তাৰ আগতে ভাত হৈ যোৱাৰ কাৰণে মানে ভাত অকণমান বোলো খুৱাই লওঁ। আৰু এতিয়া লৈ ল'লোঁ তাৰ কাৰণে এইখিনি ভাত। ৰুমতে খুৱামগৈ মানে, তাত ফেনখনো চলি আছে। আৰু মানে গৰম ইমান বেছি, পাকঘৰটো মানে বেছি গৰম। আমাৰ ৰুমটো অকণমান বাৰু চেঁচা, সেইকাৰণে ইয়াতে খুৱাম। পাতিখন পাৰি লওঁ আৰু তাৰপিছত তলতে শুন শুনো, ভাত খাব লাগিব নহয় এতিয়া। আৰু এতিয়া শুনক বহি ল'বলৈ কৈছোঁ চকীখনত, আৰু মই খুৱাই দিম ভাত। এনেকৈ লাইট দিয়া নাই ৰুমটো, সেইটো কাৰণে আন্ধাৰ পাব বাৰু অকণমান। চাই দিয়া মানুহ। ইচ পুৰা ব্যস্ত। ই মোক ভিডিঅ' কৰাত লাগিছে, দেখিছে? ই চোকা। তাৰপাছত এতিয়া মই ইয়াক ভাতকেইটা খুৱাই লওঁ আৰু ভিডিঅ'টো অকণমান কৰি আপোনালোকলৈ বুলি আগবঢ়ালোঁ। যিহেতু আপোনালোকলৈ ভিডিঅ' আগবঢ়াই থাকোঁ, ভিডিঅ' দি থাকোঁ, সেইটো কাৰণে কিবা অকণমান কৰি ভিডিঅ' দিবলৈ মন যায়। সেইকাৰণে আজি কি কৰি আছোঁ সেইখিনি আপোনালোকক ভিডিঅ' কৰি আগবঢ়ালোঁ। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব। আৰু কমেণ্ট কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, তেতিয়া ভাল লাগে। আৰু ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। পুনৰ নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাইছোঁ। তেতিয়ালৈকে টাটা বাই বাই। মই এতিয়া শুনক খুৱাই লওঁ। আৰু শুন কৈ দিয়া মই খাই লওঁ বুলি।